যোৱাকালিৰ পৰা যে কাৰ্যক্ৰম অনুষ্ঠিত হৈ আছে আৰু ইতিমধ্যে আমাৰ শ্ৰদ্ধাৰ আমাৰ জ্যেষ্ঠ বটদ্ৰৱা কলেজৰ অধ্যক্ষ তেওঁ মঞ্চ মুকলি কৰিলে। তেওঁ এই স্কুল সম্পৰ্কে তাৰ অভিজ্ঞতা তেওঁ ব্যক্ত কৰিলে। তাৰ প্ৰতি আমাৰ আন্তৰিক শ্ৰদ্ধা থাকিল, ভক্তি থাকিল। আজি সোণালী জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা এই সভাখনত মই বৰ আজি উপকৃত নহয়, অহাকালিলৈ আমাৰ মাতিছিলে, কিন্তু শ্ৰীযুত গজেন হাজৰিকা দেৱে অক্ৰান্ত অনুৰোধ কৰাত আমি অহাৰ কথা আছিল, যদিও আজি আগতীয়াকৈ আহিলোঁ। মই ক্ষমা বিচাৰিছোঁ। আজি অনুষ্ঠানটো গোটেই প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ অন্তৰংগ আলাপ এই অনুষ্ঠানটোত অনুষ্ঠিত কৰাৰ কথা আছিলে, আৰু মই ভাবোঁ বহুকেইজন প্ৰাক্তন ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আজি উপস্থিত আছে। মাননীয় ভোগেশ্বৰ বৰা ডাঙৰীয়া, তেখেতৰ বক্তব্যত মই ভাবিছোঁ ৭৪ চনতে ইয়াত স্কুল আৰম্ভ কৰা এজন ব্যক্তি আজি আপোনালোকৰ মাজত উপস্থিত আছে, আৰু বহুকেইজন জ্যেষ্ঠ লোকো আছে আমাৰ মাজত উপস্থিত থকা তগৰ বৰা ডাঙৰীয়া, লোহিত গায়ন ডাঙৰীয়া, গোবিন্দ তামুলী ফুকন ডাঙৰীয়া, নাৰায়ণ চন্দ্ৰ ঘোষ ডাঙৰীয়া, নীলু বাইদেউ উপস্থিত আছে। লগতে আমাৰ মাজত ৰমেশ নাথ ডাঙৰীয়া, লোহিত গায়ন ডাঙৰীয়া আদি সকলো উপস্থিত আছে, আৰু উপস্থিত আছে আপোনালোকৰ সকলোৰে মৰমৰ এই সমষ্টিৰ বিধায়ক, য'ত কোনো ভেদ ভাৱ নোহোৱাকৈ ৰাইজৰ মাজত হৈ আছে। শিৱ মিশ্ৰ ডাঙৰীয়া আছে, এই অভ্যৰ্থনা সমিতিৰ সভাপতি যতীন্দ্ৰনাথ বৰা ডাঙৰীয়া, কাৰ্তিক চন্দ্ৰ দাস ডাঙৰীয়া, কাৰ্তিক চন্দ্ৰ দাস এই স্কুলৰ হেডমাষ্টৰ